নমস্কাৰ, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে অংকুৰিত অসম। ব্যতিক্ৰমী চিন্তাৰে তামোলৰ খেতি কৰি সফলতা লাভ কৰিছে প্ৰগতিশীল কৃষক ধনিৰাম চেতিয়াই। আমাৰ কৃষকসকলে সাধাৰণতে 5 পৰা 6 ফুট দূৰত্বত একোটা পুলি ৰোপণ কৰে আৰু একেদৰে এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্ব 5 পৰা 6 ফুট কৰে কৃষকজনৰ সুবিধা অনুযায়ী। কিন্তু এই পৰম্পৰাগত পদ্ধতিৰ সলনি কৃষক ধনিৰাম চেতিয়াই কৰিছে এটা নতুন আৰু আধুনিক পদ্ধতিৰে তামোলৰ খেতি। আমি নিশ্চিত যে কৃষক ধনিৰাম চেতিয়াই কৰা এই পদ্ধতিৰে তামোলৰ খেতি কৰিলে আমাৰ কৃষকসকলো লাভান্বিত হ'ব। কৃষক ধনিৰাম চেতিয়াই কৃষি ফাৰ্মত উপস্থিত হৈ আমি দেখিছিলোঁ কৃষকগৰাকীৰ তামোলৰ খেতিৰ এই নতুন পদ্ধতিটো। কৃষকগৰাকীয়ে এই পদ্ধতিটোত তামোল ৰোপণ কৰোঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব 2 ফুট দিছে আৰু এটা শাৰীৰ মাজতো 2 ফুট দিছে। কৃষকগৰাকীয়ে এই পদ্ধতিটোত একেলগে 4টা পুলি ৰোপণ কৰিছে। এটা পুলি ৰোপণ কৰোঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব দিছে 2 ফুট দিছে আৰু শাৰীৰ পৰা শাৰীবিলাকৰ মাজতো 2 ফুট দিছে। 2 বৰ্গ ফুটত 4টা তামোলৰ পুলি একেলগে কৃষকগৰাকীয়ে ৰোপণ কৰিছে। ছবিত আপোনালোকে দেখিছে তামোলৰ গছসমূহ। এনেদৰে তামোলৰ পুলি ৰোপণ কৰোঁতে এটা কথা মন কৰিব যে পুলিবোৰ সমান বয়সৰ হ'ব লাগে। সমান পৰিমাণে পুলি ৰোপণৰ বাবে খন্দা গাঁতসমূহত সাৰ জাবৰ দিব লাগিব। অন্যথা এটা পুলি আগতে ডাঙৰ হৈ গ'লে বাকীকেইটা পুলি ডাঙৰ হোৱাত সমস্যাত পেলাব। গতিকে পুলিকেইটা সমবয়সৰ হ'ব লাগে আৰু চাব লাগে যাতে এটাক পাছ পেলাই আন এটা পুলি আগবাঢ়ি যাব নোৱাৰে। এই পদ্ধতিটোৰে খেতি কৰিলে কেইবাটাও দিশত আমাৰ কৃষকসকল লাভান্বিত হ'ব পাৰিব। 1 নম্বৰ, কম মাটিত অধিক তামোলৰ খেতি কৰিব পাৰিব আমাৰ কৃষকসকলে। 2 নম্বৰতে পৰম্পৰাগত পদ্ধতিৰে 4টা তামোলৰ পুলি ৰোপণ কৰিবৰ বাবে যিমান পৰিমাণৰ ঠাইৰ প্ৰয়োজন হয় কৃষক ধনিৰাম চেতিয়াই কৰা এই পদ্ধতিৰে তামোলৰ খেতি কৰিলে সিমান পৰিমাণৰ ঠাইৰ প্ৰয়োজন নহয়। 2 নম্বৰতে তামোলৰ গছৰ পৰা তামোল পাৰিবলৈ সুবিধা হ'ব। এবাৰ এজোপা গছত তামোল পাৰিবলৈ উঠিলেই একেবাৰতে 4জোপা তামোলৰ পৰা তামোল পাৰিব পাৰিব কৃষকজনে। 3 নম্বৰ, সাৰ পানী যোগাবলৈ সুবিধা হ'ব। কৃষক ধনিৰাম চেতিয়াই এই পদ্ধতিৰে কম সময়তে 4জোপা গছত কৃষকজনে সাৰ পানী যোগান ধৰিব পাৰিব। এজোপা গছত সাৰ দিবলৈ যাওঁতেই 4জোপা গছত দিব পাৰিব। চতুৰ্থতে, তামোল গছবোৰৰ মাজে মাজে থকা খালী ঠাইবোৰত মিশ্ৰিত কৃষি পদ্ধতিৰে খেতি কৰিব পাৰিব। এই পদ্ধতিটোৰে কৃষকগৰাকীয়ে প্ৰথমে পৰীক্ষামূলকভাৱে তামোলৰ খেতি কৰিছিল। পৰৱৰ্তী সময়তে সফলতা লাভ কৰি অধিক কৃষিভূমিত ইয়াৰ খেতি কৰিবলৈ লয় কৃষক ধনিৰাম চেতিয়াই।